টিয়কৰ জাজিমুখ গড়খাৱৈ পথাৰত 200 বিঘা ভূমিত আৰম্ভ কৰিছে সৰিয়হৰ খেতি। কৃষি বিপ্লৱেৰে ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰা তথা নৱ প্ৰজন্মক আদৰ্শ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে টিয়কৰ জাজিমুখ অঞ্চলৰ গড়খাৱৈ পথাৰত প্ৰায় 200 বিঘা চন পৰি থকা ভূমিত যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী বীৰেন দত্তৰ নেতৃত্বত তথা বৃহত্তৰ টিয়ক অঞ্চলৰ কেইবাগৰাকীও আদৰ্শ ব্যক্তিৰ সহযোগত আজিৰে পৰা সৰিয়হ খেতি কৰাৰ কাম আৰম্ভ কৰা হৈছে। উক্ত শুভাৰম্ভ অনুষ্ঠানত জিলা কৃষি বিষয়া দেৱজিৎ দত্ত, কৃষি উন্নয়ন বিষয়া সৌৰভ শৰ্মা, কৃষি পৰিদৰ্শক নগেন কলিতা, সহ কৃষি পৰিদৰ্শক অনিল মিলি, অজিত বৰবৰুৱা, এজিপিৰ জিলা সম্পাদক দীপেন বৰগোহাঁইকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি আনুষ্ঠানিকভাৱে বীজ সিঁচে। উল্লেখযোগ্য যে অসম চৰকাৰে ইতিমধ্যে সৰিয়হৰ বীজ আৰু সাৰ যোগান ধৰিছে আৰু মিলিজুলি গোট নামেৰে নামাকৰণ কৰি বীৰেন দত্তকে প্ৰমুখ্যে কৰি আন সহযোগীসকলে নিজৰ গাঁঠিৰ ধন ভাঙি ইতিমধ্যে মাটি চহাই বীজ সিঁচাৰ উপযোগী কৰি তুলিছে। বৃহত্তৰ কৃষিভূমিৰ লগতে এই পদক্ষেপে অঞ্চলৰ নৱপ্ৰজন্মক খেতি খোলাৰ প্ৰতি অধিক আগ্ৰহী কৰিব আৰু এনেদৰে এদিন নিজৰ ঘৰখনতে বা নিজৰ পথাৰখনতে স্বাৱলম্বিতাৰ পথ সুগম কৰিব পাৰিব বুলি আশাবাদী উদ্যোক্তাসকল। আজি জাজিমুখ গড়খাই পাৰত আমি প্ৰায় 200 বিঘা মাটি সৰিয়হ খেতি কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। কাৰণ এই মাটিখিনি চন পৰি আছিলে, প্ৰায় 8-9 বছৰ মাটিখিনি খেতি কৰা নাই। যিহেতু মনতে অলপ আমি ভাবিলোঁ যে চৰকাৰেও কৈ থাকে চন পৰা মাটিখিনি কৃষি বিপ্লৱ হ'ব লাগে। আমি সেই অনুপাতে আজি এই চন পৰা মাটিখিনি আজি আমাৰ প্ৰচেষ্টাত আজি এই চন পৰা মাটিখিনি আমি প্ৰায় 200 বিঘা মাটি খেতি কৰিবলৈ সক্ষম হৈছোঁ। আজি এই শুভাৰম্ভণিটোৰ কাৰণে আমি যোৰহাট কৃষি বিষয়া দেৱজিৎ দত্ত মহোদয়, DO, ADO আৰু প্ৰমুখ্যে গাঁৱৰ সমূহ ৰাইজ আৰু উপস্থিত কৃষি সখী, উপস্থিত মানে বিষয়ববীয়াসকল আহি আমাক সহায় সহযোগ কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। যাতে আমাৰ নিচিনাকৈ এনেকৈ চন পৰি থকা মাটিখিনি এনেকৈ কৃষি বিপ্লৱৰ কাৰণে অসমৰ প্ৰায় যুৱক যুৱতীসকল আগবাঢ়ি আহক। আগবাঢ়ি আহিলেই আমাৰ দেশৰ উন্নতি তথা ৰাজ্যখনৰ উন্নতি সাধনৰ লক্ষ্য স্থিৰ হ'ব। এয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কিমান মানুহ জড়িত হৈ আছে? ইয়াত প্ৰায় আমাৰ 10জন মানুহ জড়িত হৈ আছে। কাৰণ যিকেইজন কৃষিৰ ওপৰত সম্পূৰ্ণভাৱে ওতঃপ্ৰোত জড়িত, কাৰণ আমি কৃষিৰ ওপৰতেই আমাৰ জীৱিকা নিৰ্বাহ। সেইকাৰণে আমি প্ৰায় 10-12জন এটা গোটে এই অনুষ্ঠানটো আমি কৰিবলৈ সক্ষম হ'ব বিচাৰিছোঁ। কি নাম গোটটো? গোটটো আমাৰ নাই, আমি এতিয়া গোটটোৰ বৰ্তমান আমি কৰা নাই। যিটো আমি মিলিজুলি গোটে দিম, কাৰণ মিলিজুলি গোটে হ'ব। যিহেতু আমাৰ প্ৰায় গাঁৱৰ প্ৰত্যেক গাঁৱৰে এজন এজন ব্যক্তি আছে। সেইকাৰণে এই প্ৰচেষ্টাটোত সমূহ আগভাগ কৰি পেলাই, কাৰণ মোৰ মনতে অলপ খেলালে যে আমি সমূহীয়াভাৱে প্ৰচেষ্টাটো যদি কৰি যাওঁ সম্পূৰ্ণভাৱে আমি এটা উপাৰ্জনৰ মুখত স্বাৱলম্বী হ'ব পাৰোঁ। চৰকাৰীভাৱে আমাক বৰ্তমান সাৰটো আৰু আমাৰ যিটো বীজখিনি দিছে, আমি এইটো এটা ধন্যবাদ দিব লাগিব। কৃষি বিষয়া, জিলা কৃষি বিষয়া মহোদয়ে আমাক প্ৰত্যেকটো সময় প্ৰত্যেকটো ক্ষণতে আমাক সহযোগ কৰিছে। সেইটো কাৰণে আমি ভাল পাইছোঁ। এনে এজন বা কৃষি জিলা বিষয়া আমি সঁচাকৈ পাই সৌভাগ্যৱান। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, অসম টুডে।